মাজুলীৰ পৰা কুম্ভ মেলালৈ ভাগৱত যাত্ৰা। সত্ৰাধিকাৰৰ নেতৃত্বত ৩০ গৰাকী বৈষ্ণৱৰ যাত্ৰা। দেৱবাদ্য বজাই সত্ৰভূমিত মংগলধ্বনি। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰথমবাৰলৈ অসমৰ নামঘৰ প্ৰতিষ্ঠা হ'ল। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ একান্ত ইচ্ছাত প্ৰতিষ্ঠা হোৱা এই নামঘৰত ২২ জানুৱাৰীৰ পৰা হ'ব ৭ দিনীয়াকৈ ভাগৱত পাঠ। আৰু সেই উদ্দেশ্যে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে নামঘৰৰ মণিকূটৰ পৰা ভাগৱত শোভাযাত্ৰা কৰি কুম্ভ মেলালৈ ৰাওনা হোৱাৰ দৃশ্য এয়া। সত্ৰাধিকাৰগৰাকীৰ সৈতে এই যাত্ৰাকালত থাকিব ৩০ গৰাকী বৈষ্ণৱ। মাজুলীৰ পৰা ওলাই প্ৰথমে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভূমিত সেৱা জনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ'ব দলটো। তাৰ পিছত যাত্ৰা কৰি মধুপুৰ সত্ৰত এদিন আৰু বিহাৰৰ পাটনাত এদিন কটাই প্ৰয়াগৰাজত উপস্থিত হ'বগৈ সত্ৰাধিকাৰ সহিতে ৩০জনীয়া বৈষ্ণৱৰ দল। আজি আচলতে দিনজোৰা আজি আমি গৈ প্ৰথমতে এই যাত্ৰা কালতে মাধৱ গুৰুজনৰ জন্মস্থানত আমি ৰ'ম। কলাক্ষেত্ৰত আজি নিবাস কৰা হ'ব আৰু কাইলৈ পুৱা 8:30 বজাত আমি সম্পূৰ্ণ কাৰ্যসূচী ৰূপায়িত কৰি তাত যিহেতু অসম চৰকাৰৰ ফালৰ পৰা কেইবাজনো মন্ত্ৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা কৈছে, গতিকে সেই কাৰ্যসূচী লৈ আমি শিলিগুৰিত নেক্সট 18 তাৰিখে আমি শিলিগুৰিত ৰ'ম আৰু 19 তাৰিখে পাটনাত ৰৈ 20 তাৰিখে গৈ প্ৰয়াগৰাজ পাম। আমাৰ লগত প্ৰায় এতিয়া 30জন ভকত বৈষ্ণৱে যোৱাৰ ব্যৱস্থা হৈছে। সত্ৰাধিকাৰৰ বৈষ্ণৱসকলক এই যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মাজুলীৰ বিধায়কৰ উপৰিও জিলা প্ৰশাসনে। সত্ৰাধিকাৰ জনপ্ৰভু ঈশ্বৰে যিধৰণে তেখেতৰ নেতৃত্বত মহাকুম্ভলৈ যাত্ৰা কৰিছে, তেখেতক আগবঢ়াবৰ কাৰণে আমি আহিছোঁ মাজুলীৰ ৰাইজে। তেখেতৰ যাত্ৰাই আমাৰ ভাৰতবৰ্ষ অসম মাজুলী শান্তি পৰিৱেশ সৃষ্টি হ'ব বুলি ভাবিছোঁ। মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।